হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পম বৰ্মাকৰ ওচৰলৈ গৈছিল আৰু জিউপা ক'ত আছে বুলি সুধি আছিল। আৰু তেতিয়া বৰ্মাকে পমে জিউবাৰ ফটোত কোনে মালা দিছে মই ছিঙি পেলাম বুলি কৈছিল, আৰু তেতিয়া বৰ্মাকে জিউবাৰ নাই, জিউবা আমাক এৰি গুচি গ'ল বুলি কৈছিল। আৰু তেতিয়া পমে কান্দি কান্দি জিউৰ ৰুমলৈ গৈছিল আৰু মনীষাই পমক ডক্তৰে কান্দিব মানা কৰিছিল আপুনি জানে। পমে জিউক কিমান ভাল পাইছিল আমি তাক এতিয়ালৈকে কোৱা নাই, আপুনি কিয় ক'লে? এতিয়া যদি আকৌ আগৰ দৰে দেখা নোপোৱা হৈ যায় তেতিয়াহ'লে মই কাকো সোধাই নেৰো বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মনীষাই মাকক কিবা কৈ থকা দেখি প্ৰজ্ঞাই মাকক তোমাক কৈছিলো নে সিহঁতক ইমান পাত্তা নিদিবা বুলি, এতিয়া তোমাকে কথা শুনাই গুচি গ'ল বুলি মাকক ক'ব। আৰু তেতিয়া মাকে প্ৰজ্ঞাৰ কথা শুনি তই ঠিকেই কৈছা বুলি ভাবি থকা দেখিবলৈ পাব। ইফালে আকৌ মনীষাই অনুৰ মাকক পমৰ কথাটোৰ কাৰণে কথা শুনোৱা বুলি গম পাব আৰু মনীষাই এতিয়া আমি যাওঁ বলক বাইদেউৰ কাৰণে পমে কান্দিব লগা হ'ল। এতিয়া আকৌ যদি আগৰ নিচিনা হয় তেতিয়াহ'লে মই কি কৰো ঠিক নাই বুলি ক'ব, আৰু তেতিয়া বিভূতি ফুকনে মনীষাক বেয়াকৈ কোৱা দেখিবলৈ পাব। আনফালে আকৌ বেদৰ দেউতাকক আজি বিচাৰি পাব আৰু ঘৰলৈ লৈ আহিব, আৰু তেতিয়া বেদই অনুক তুমি অলপ ভালকে চাব লাগে বুলি অনুক গালি পাৰিব, আৰু তেতিয়া অনুক কন্দা দেখি দেউতাকে তই বোৱাৰীক কিয় গালি পাৰিছা, তাইৰ গাত কোনো দোষ নাই বুলি বেদক ক'ব। এতিয়া বৰ দেউতাকৰ অনুৰ প্ৰতি মৰম দেখি কিবা ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে প্ৰতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।